You cannot discover yourself about your ability, potentiality, and power of, acquiring. গতিকে সেইভাবে মই ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনাওঁ আজি পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আছে বৰ্তমানৰ আৰু অতীতৰে যিসকলে ইয়াত শিক্ষাদান দি গৈছে আপোনালোকে কেতিয়াও নিজক অকলৰে বুলি নাভাবিব যি ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ যিটো মূল দায়িত্ব আৰু কৰ্তব্য অধ্যয়ন কৰিবৰ কাৰণে যি ছাত্ৰ-ছাত্ৰীয়ে এলাহ কৰে সেই ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেতিয়াও কোনো কথাতে কি পাকৈ থব নোৱাৰে আমি সকলোৱে জানো এই পৃথিৱীত এতিয়া যিটো এই প্ৰতিযোগিতাত আপুনি যদি চেম্পিয়ন হ'ব বিচাৰে if you want to be the best in this particular state competition you have to prepare yourself accordingly you have to adopt it যেতিয়া জীৱনত পৰিৱৰ্তন আহিব নোৱাৰে আৰু পৰিশ্ৰম কৰিব লাগিব জীৱনৰ বাটত যিমান সংখ্যক মহান মনীষীয়ে যিমান সংখ্যক সফল ব্যক্তিয়ে অসাধ্য সাধন কৰিছে সকলো মূল মন্ত্ৰটো হৈছে পৰিশ্ৰম সেইকাৰণে গীতাটো কৈছে কষ্টই সাধনা কৰ্তব্যই ভগৱান এই ভগৱানক পাব লগা হ'লে আপুনি কষ্ট কৰিব লাগিব হীৰক জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰি মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ কাৰণ আজি এই সমাৰোহত ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী বৰ্তমানৰ আৰু যিসকল প্ৰাক্তন আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাতৃ পিতৃ সকলোৰে সহযোগিতাৰ ভিত্তিত সুন্দৰভাৱে এই সমাৰোহ আজি আয়োজন কৰা হৈছে আৰু 60 বছৰ সম্পূৰ্ণ কৰা এই মহাবিদ্যালয়খনে বহু উল্লেখযোগ্য অৱদান অসম তথা ভাৰতবৰ্ষক দিবলৈ সক্ষম হৈছে আৰু এইখন মহাবিদ্যালয় আগন্তুক দিনত ভাৰতবৰ্ষৰ ভিতৰত এখন উল্লেখযোগ্য মহাবিদ্যালয় হওক আৰু নিশ্চিতভাৱে হ'বই ইয়াত বহুত যোগ্যতা সম্পন্ন ছাত্ৰ ছাত্ৰীসকল আছে মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক দিনত এই মহাবিদ্যালয়ৰ বাবে নিশ্চিতভাৱে আমাৰ যিখিনি কৰণীয় সেইখিনি আমি নিষ্ঠাৰে কৰিম।